হয়, ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে ৰঙালী বিহুক লৈ। আজি ৰঙালী বিহুৰ অৰ্থাৎ বহাগৰ তৃতীয়টো দিন, আৰু বহাগৰ তৃতীয়টো দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই উপস্থিত হৈছোঁ লখিমপুৰৰ বগলীজানত। আৰু লখিমপুৰৰ বগলীজানত নগৰ পশ্চিমাঞ্চল ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মুকলি বিহু। আৰু এই মুহূৰ্তত মুকলি বিহুৰ সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে নগৰ পশ্চিমাঞ্চল ৰাইজৰ সহযোগত বকুল গছৰ তলত মুকলি বিহু উদযাপন কৰিছে বগলীজানবাসীয়ে। আৰু এই মুহূৰ্তত বগলীজান হাইস্কুল খেলপথাৰৰ দৃশ্য দেখুৱাই আছোঁ। এনেদৰে আচলতে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি বকুল গছৰ তলত এনেদৰে আচলতে বিহু মাৰি আচলতে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে পৰম্পৰা ৰক্ষা কৰি লখিমপুৰৰ বগলীজান হাইস্কুল খেলপথাৰত বকুল গছৰ তলত আজিৰ দিনটোত মুকলি বিহু অনুষ্ঠিত কৰিছে নগৰ পশ্চিমাঞ্চল ৰাইজৰ উদ্যোগত। আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে এই মুকলি বিহু অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰ পিছতে বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হৈছে। আৰু তাৰ পিছতে এনেদৰে আচলতে সকলো মিলি একেলগে হুঁচৰি গাই আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰথমবাৰৰ বাবে নগৰ পশ্চিমাঞ্চল ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে মুকলি বিহু। আৰু এই মুহূৰ্তত মুকলি বিহুৰ সামগ্ৰিক পৰিৱেশটো মই প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে ৰাজ্যৰ চৌপাশ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই দেখুৱাই আছোঁ বগলীজানৰ দৃশ্য। বগলীজানৰ হাইস্কুল খেলপথাৰত নগৰ পশ্চিমাঞ্চল ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে বকুল গছৰ তলত এনেদৰে আচলতে অনুষ্ঠিত কৰিছে মুকলি বিহু অনুষ্ঠান। আৰু মুকলি বিহু অনুষ্ঠানৰ পৰিৱেশ মই প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এই মুহূৰ্তত মোৰ সৈতে গাঁওখনৰ বিভিন্নজন আছে। মই তেখেতসকলৰ পৰা তথা মুকলি বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, মই তেখেতসকলৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই পোনপ্ৰথমে এগৰাকী আছে, মই তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। কি ক'ব, প্ৰথমবাৰৰ বাবে নগৰ পশ্চিমাঞ্চল ৰাইজৰ সহযোগত বকুল গছৰ তলত মুকলি বিহু অনুষ্ঠিত কৰা হৈছে। হয়, আমি আপোনালোকৰ জৰিয়তে প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু ওলগ জনাইছোঁ। আৰু আজি আমি নগৰ পশ্চিমাঞ্চলৰ ৰাইজৰ সহযোগত বগলীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুকলি বিহুখন অনুষ্ঠিত কৰিছোঁ। ইয়াত ইতিমধ্যে আমি বয়োজ্যেষ্ঠসকলৰ সেৱা লৈ পিনি আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পিছতেই আমি লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা আমি বিহু দলক নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহি আমাৰ মাজত খন্তেক সময়ৰ পিছতে উপস্থিত হ'বহি। আমি তেওঁলোকৰ বিহু ইয়াত প্ৰদৰ্শন হ'ব। তাৰপিছতে আমাৰ ইয়াত সৰু বিহুৱতী মৌ কুঁৱৰী প্ৰতিযোগিতা হ'ব, টকা বিহু আছে। গতিকেলৈ আমি আমাৰ এই গোটেই কাৰ্যসূচীখিনিত আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আমি আৰু আজি এই মুকলি বিহুখনৰ পৰা আমি এটা কথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ সকলো ৰাইজৰ মাজত আমাৰ যি ভাতৃত্ব এনাজৰীবোধডাল আছে, এই ভাতৃত্ব এনাজৰীবোধডাল অধিক শক্তিশালী হওক আৰু সকলো অসমবাসী ৰাইজৰ আমি মংগল কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আন এজন আছে, মই তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমবাৰৰ বাবে মুকলি বিহু অনুষ্ঠিত কৰা হৈছে বগলীজানত। প্ৰথমবাৰৰ বাবে মুকলি বিহু অনুষ্ঠিত এইভাৱে কৰা হৈছে যে আমাৰ যি জাতীয় সংস্কৃতি একেবাৰে গৰাহৰ ফালে গুচি গৈছিল। যে আমাৰ জাতীয় সংস্কৃতিৰ যি প্ৰাণস্বৰূপ গছৰ তলৰ পৰা আৰম্ভ হৈছিল, কিন্তু বৰ্তমান ষ্টেজে ষ্টেজে এই বিহু হোৱাৰ কাৰণে আমি সঁচাকৈয়ে দুখিত। অকল মই দুখিত নহয়, অসমীয়াৰ প্ৰাণস্বৰূপ বিহুক যোনে ভাল পায় সকলোৱে দুখিত। সেয়েহে বিহুক আকৌ পুৰণাৰ সাজ দিবৰ বাবে এই প্ৰেৰণা আমি আমাৰ পূৰ্বজন্মৰ পৰা পাইছোঁ। সেয়েহে আমি বগলীজানৰ তৰফৰ পৰা সকলোকে এই মুহূৰ্তত অসমবাসীৰ সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যাতে অসমৰ পৰা দুখ দুৰ্গতি সকলোবোৰ নাইকিয়া কৰে, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে আচলতে নাচি বাগি
আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে আৰু লখিমপুৰৰ বগলীজানত পোন প্ৰথমবাৰৰ বাবে মুকলি বিহু অনুষ্ঠিত কৰা হৈছে গছতলৰ বিহু আৰু এই মুহূৰ্তত বকুল গছৰ তলত এনেদৰে আচলতে সকলোৱে বিহু মাৰি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে আন এজন বিষয়ববীয়া আছে। প্ৰথমবাৰৰ বাবে নগৰ পশ্চিমাঞ্চল ৰাইজৰ সহযোগত বিহু উদযাপন হয় প্ৰথমবাৰৰ বাবে আমি মুকলি বিহুখন পাতিবলৈ সক্ষম হৈছোঁ আৰু সকলো অসমবাসীক আমি নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আমি পোনপ্ৰথমবাৰৰ বাবে এই মুকলি বিহুখন আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আগলৈকে যাতে আমি এইদৰে আগুৱাই নিব পাৰোঁ, উঠি অহা প্ৰজন্মক আমি আদৰ্শ হিচাপে দেখাই নিব পাৰোঁ, তাকে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এনেদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই লখিমপুৰৰ যি বগলীজান হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা গছতলৰ মুকলি বিহু, এই মুকলি বিহুৰ সামগ্ৰিক পৰিৱেশ প্ৰথম খবৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিলোঁ।